তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে। এটা হ'ল অনুৰাগীৰ গ্ৰুপ, তেওঁলোকে ন্যায় বিচাৰে, তেওঁলোকে ইয়াৰ লজিকেল কনক্লুজন বিচাৰে। যেনেকৈ পৰহিয়ে মই গৰিমাৰ ঘৰত গৈছিলোঁ, মোক কৈছে যে দাদা আমাক পুৰা ছিকুৱেঞ্চটো লাগে, ক'ৰ পৰা কি হৈছিলে। সেইটো হ'ল এটা জেনুইন কনচাৰ্ণ। আনফালে এটা পাৰ্টি থিয় হৈছে, এটি জুবিনৰ গান জীৱনত শুনাই নাই। মেক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা ছিংগাৰ আনে আৰু বাংলাদেশৰ ছিংগাৰে তাতে গান গায়। এতিয়া তেওঁলোকে আজি ৰাতিপুৱা মই এজন আপোনালোকক মই দেখুৱালে ভাল পাব, এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। মানে আচৰিত। মানে আপোনালোকে এই এখেত আমাৰ, মই ৰাতিপুৱাই মানে এতিয়া ছাৰ এখেতক মই আপোনালোকক দি দিম। এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই, কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে। আপোনালোকে যদি তেওঁলোকে এণ্টাৰটেইনমেণ্টত যাব নোৱাৰে। আপোনালোকে চাই ল'ব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এইবিলাকত, যদি কোনোবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে ক'ব যে অন্তত মৌলবীসকলে এইটোত যাবই নোৱাৰে। এইটো তেওঁলোকৰ নিয়ম। যেনেকৈ পাৰফিউম, যদি ৱাইন মিক্স থকা পাৰফিউম সেইটো তেওঁলোকে ল'ব নোৱাৰে, সেইকাৰণে তেওঁলোকে আঁতৰ লয়। এইটো নিয়ম, এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয়। মই এইটো ভিডিঅ' আপোনালোকক পিজুছে দি দিব। ৰাতিপুৱা চাই চাই মই হাঁহি আছোঁ। তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব। লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ, জালুকবাৰী সমষ্টিত উঠাই দিব লাগে, গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে। তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে। সেইকাৰণে মই ভাবোঁ যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দ্য ৰেচপেক্ট। কালি এতিয়া কোনোবাই কৈছে, এজনে কৈছে চব মুকলি কৰি দিয়ক, একো লুকাই নাৰাখিব, আৰু এজনে কৈছে এইটো কেনেকৈ ওলালে। অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে, আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। এতিয়া এজনে কৈছে যে CIDয়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে। মানে পৰামৰ্শ আহিছে। তাৰপিছত চবেই জানে যে পষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে, কোৰ্টক দিব। কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে। ইট ইজ এ ৰুল। সেই লুকাব খুজিছে। আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব, এইটো হ'ল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয়, গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফেমিলিক দিবই লাগিব লিখিতভাৱে। তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে। আমিতো ৰিলিজ কৰা নাই, আমি ফেমিলিৰ মানুহকে দিছোঁ। এজনে কৈছে পষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই, এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে, আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে। তেতিয়া কোনফালে যাব? যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে। কাৰণ ইনভেষ্টিগেশ্যনততো কথা বতৰাবিলাকতো পুৰা খোলাখুলিকৈ মানুহজনে ক'ব লাগিব। আকৌ যদি নিদিওঁ কয় চৰকাৰে লুকাইছে। সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব, জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব। তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ
কিন্তু যদি মিডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে এইটোতো কোনোফালে নোলাবগৈ এতিয়া বিপদটো হৈছে এইটো আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে কি কৈছিল ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই হিহে এইবিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল সুপৰ নাখায় নে কোনে বোলে সুপৰ নাখায় মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেওঁতো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যাম কানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এইটোতো মহাভাৰত হৈ যাবগৈ কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনেই শ্যাম কানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তেলে বাকিটো মানুহৰ থাকাটোতো কোনো স্বাভাৱিক কালিৰ পৰা মই দেখিছো আছুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিলে কালি তেওঁক ধৰে দুদিন আগত এওঁ কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আকৌ তেওঁ মনে মনে হৈ যায় এখন কিবা অদ্ভুত হৈ থকা নাই জানো ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে কালিলৈকে বোলে ৰঙালী কিয় পইচা দিছে আকৌ দুদিন আগলৈকে কৈছিল ৰঙালী কিয় পইচা নিদিব তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে তেনেকেতো নহব নহয় গতিকে যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিলে 90ত কাৰ লগত ভাল আছিলে তেনেকে ক'লেতো শ্যাম কানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামেই আছিল সবৰ লগত ফটো উঠা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত